গাড়ী হয় মাৰুতি এল্টো আৰু এই গাড়ীখনৰ কাষ্টমাৰ কমপ্লেইন দিছে যে এই গাড়ীখন ৰানিঙত অভাৰহিট হয় আৰু অভাৰহিট হোৱাৰ লগে লগে আপোনাৰ কি হয়, যিটো আপোনাৰ ষ্টক টেংকি থাকে, ৰিজাৰ্ভাৰ টেংকি, যিটো আপোনাৰ ষ্টক টেংকিত আমি কুলেণ্ট ভৰাই ৰাখোঁ, সেই টেংকিৰ পৰা কুলেণ্টখিনি অট'মেটিকেলি আপোনাৰ কুলেণ্টখিনি ব্ৰেক মাৰে, মানে আপোনাৰ উতলি পিনি বাহিৰলৈ পৰি যায়। আৰু এই বেমাৰটো ঠিক কৰাইছিলে, কিন্তু আপোনাৰ ছাকচেছফুলি বেমাৰটো ঠিক নাই হোৱা। আৰু সেইকাৰণে আমাৰ ইয়াতো এতিয়া আমি চেক কৰিছোঁ, ইয়াৰ যিটো থাৰ্মষ্টেট ভেল্ভ থাকে সেইটো ঠিক আছে, পাইপ লাইনত ক'ৰবাতো লিকেজ নাই, ৰেডিয়েটাৰ নতুন লগাইছে, কুলেনো নতুন ভৰাইছে, তাৰপিছতো গাড়ীখনৰ বেমাৰটো ছল্ভ হোৱা নাই, মানে বেমাৰটো সম্পূৰ্ণৰূপে জনি মৰা নাই। সেইকাৰণে আমি গোটেইখিনি চোৱাৰ পিছত ইয়াৰ মেইন বেমাৰটো হৈছে হেড গেছকেটৰ। আৰু সেইকাৰণে আমি হেড গেছকেটটো খুলিছোঁ। আৰু হেড গেছকেটটো ক'ত কি হৈ আছিলে আপোনালোকক এই ভিডিঅ' যোগেদি দেখুৱাওঁ। এয়া আমাৰ এতিয়া খুলিবলৈ আৰম্ভ কৰিছোঁ এল্টো হেড গেছকেট। এতিয়া আপোনালোকক ইয়াৰ ইঞ্জিনৰ কণ্ডিশ্যনটো দেখুৱাওঁ। মানে কিছুমান কাষ্টমাৰ আপোনাৰ মবিল চেঞ্জ কৰিব পাৰে, নকৰিব পাৰে, টাইমলি নকৰে, কিন্তু তেনেকুৱা নহয়। এই গাড়ীখন আপোনাৰ টাইমলি ছাৰ্ভিচিং কৰা হৈছে, য'তে নকৰক কিন্তু কৰিছে। আৰু ইঞ্জিনৰ কণ্ডিশ্যনো খুবেই ভাল। মবিল আপোনাৰ কিছুমান পেট্ৰল গাড়ী ইঞ্জিন খুলিলে গোটেই আপোনাৰ মবিলৰ মানে দৈ বা এনেকৈ ধৰণৰ কিবা আঠা হৈ যায়, আলকাটা টাইপৰ হয়, কিন্তু সেই কণ্ডিশ্যন নাই। হেড আমাৰ খোলা হ'ল আৰু হেডৰ আপোনাৰ ব্লকৰ কণ্ডিশ্যনটো দেখুৱাওঁ। এইটো হৈছে গেছকেটটো লাগি আছে, এইটো হোৱাইট টাইপৰ হৈ আছে, দেখিছেনে? এই জেগাতে এইটো জেগাত আপোনাৰ গেছকেটটো মানে অভেল হৈ গ'ল, গেছকেটটো জ্বলি গ'ল। আৰু জ্বলি যোৱাৰ কাৰণে আপোনাৰ কুলেণ্টটো ব্ৰেক মাৰে। আপোনাৰ দেখিছেনে এইডোখৰত আপোনাৰ 3 নম্বৰ পিষ্টনটো যিটো আঙুলিয়ে দেখুৱাইছোঁ, এইটো ক'লা পৰি গ'ল আপোনাৰ, মানে এইফালেদি কম্প্ৰেশ্যনটো লিক হৈ যোৱাৰ কাৰণে আপোনাৰ পানীটো উতলি থাকে। এইটো কণ্ডিশ্যন ঠিক আছে, কিন্তু আপোনাৰ যিটো ক'লা পৰি আছে দেখিছেনে, এই জেগাটোতে আপোনাৰ অভেল হৈ গ'ল, মানে গেছকেটটো জ্বলি যোৱাৰ কাৰণে আপোনাৰ গাড়ীখন অভাৰহিট হয় আৰু ৰানিঙত কুলেণ্টটো মানে আপোনাৰ ব্ৰেক মাৰি দিয়ে, যিটো ৰিজাৰ্ভাৰ টেংক থাকে। এইটো দেখিছেনে ব্লেক, এইটো চব এইটো আপোনাৰ 1 নম্বৰটো ঠিক হৈ আছে। আৰু হেডৰ কণ্ডিশ্যনটো আপোনালোকক দেখুৱাওঁ। দেখিছেনে মবিল ধুনীয়া হৈ আছে, মানে আপোনাৰ টাইমলি মবিল চেঞ্জ কৰি থকাৰ কাৰণে ইঞ্জিনটো ধুনীয়া ক্লিন হৈ আছে। আৰু আপোনাৰ হেডতো দেখুৱাওঁ, এইটো দেখিছেনে এই জেগাটোত আপোনাৰ গেছকেটটো জ্বলি গ'ল, এইটো জেগা, এই জেগাটোত এইটো মবিল আহি থকা জেগাটো, এইটো ঠিকে আছে, কিন্তু যোনটো আপোনাৰ ক্লিন হৈ আছে ক'লা টাইপ পৰি গৈছে, এই জেগাতে লিক হৈছে। এইটো আপোনাৰ মাৰুতি অৰিজিনেল হেড গেছকেট লগাইছোঁ। মানে আপোনাৰ হেড গেছকেট ভিতৰৰ যিখিনি বস্তু পৰাপক্ষত জেনুইনে লগাব, আৰু আমি জেনুইনটোৱে বেটাৰ বুলি ভাবোঁ। সেইকাৰণে আমি মাৰুতি হওক, হোণ্ডা হওক, চবৰে জেনুইন লগাওঁ। এইটো থাৰ্মষ্টেট ভেল্ভ হয়, আমি চেঞ্জ কৰি দিছোঁ, যাতে আপোনাৰ পাছলৈ যাতে আপোনাৰ থাৰ্মষ্টেট ভেল্ভৰ কাৰণে বেমাৰ নাহে। এইটো আপোনাৰ অৰিজিনেল MGPৰ আঠা হয়, মানে যিটো আপোনাৰ এনাবন বুলি কওঁ আমি, ৰেচিবন, সেইটো হয় অৰিজিনেল। আৰু মাৰুতি ইমান কষ্টলি বস্তু নালাগে, দেখিছেনে আপোনাৰ 2000 টকাৰ ভিতৰতে কমপ্লিট বস্তুখিনি পাই যায়, মানে 1700 টকামানৰ ভিতৰত আপোনাৰ মাৰুতি বস্তু হয়। এয়া আমি এতিয়া ফিটিং কৰিব লৈছোঁ।